ৰাধা আজিৰ প্ৰশ্নটো তুমি মোক সুধিব নালাগে মই তোমাক সুধিছো ঠিক আছে তুমি যাদৱ পায়েঙৰ নামটো শুনিছানে শুনিছো তেখেতক পদ্মশ্ৰী যাদৱ পায়েং বুলি কোৱা হয় আৰু তেখেত আমাৰ ইণ্ডিয়াৰ ফৰেষ্টমেন বুলিও জনা যায় তেখেতক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলিও জনা যায় কিন্তু বহু লোকে নাজানে যে যাদৱ পায়েঙৰ আৰু এটা নাম আছে সেই নামটো হ'ল মুলাই পায়েং সেইকাৰণে যাদৱ পায়েঙে যিখন অৰণ্য নিজৰ হাতেৰে সৈতে যোৰহাটৰ সমীপৰ অৰ্থাৎ ককিলামুখৰ সমীপৰ এটি চাপৰিত গঢ়ি তুলিছে সেই অৰণ্যখনক মুলাই হাবি বুলিও বহু লোকে কয় স্থানীয়ভাৱে মুলাই হাবি বুলি বিখ্যাত এই যাদৱ পায়েঙক ইতিমধ্যে গছ ৰোৱাৰ কাৰণে পদ্মশ্ৰী বঁটা দিয়া হৈছে আৰু তেখেতক দুটা ডক্টৰেট ডিগ্ৰীও দিয়া হৈছে সন্মানীয় যি ডক্টৰেট ডিগ্ৰী অনাৰী ডক্টৰেট ডিগ্ৰী তেখেতক দিয়া হৈছে আৰু সেই ডক্টৰেট ডিগ্ৰী দুটা দিছে কোনে কোনে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটত আছে আৰু কাজিৰঙা ইউনিভাৰ্চিটি এই দুইখন বিশ্ববিদ্যালয়ে তেখেতক ডক্টৰেট ডিগ্ৰী দি সন্মানিত কৰিছে যাদৱ পায়েঙৰ জীৱনৰ পৰা এটা কথা বুজিব পাৰি যে মানুহ বহুত শিক্ষিত নহলেও মানুহে বহুত কিবা কিবি কথা নাজানিলেও এটা কাম কৰিব পাৰে মানুহে প্ৰকৃতিক ভাল পাব পাৰে বা প্ৰকৃতিৰ কাৰণে কিবা কিবি কাম কৰিব পাৰে আৰু যাদৱ পায়েং হৈছে তাৰ আটাইতকৈ উজ্জ্বল উদাহৰণ তাৰ আটাইতকৈ উত্তম উদাহৰণ